বিশ্বনাথৰ পাভৈ আৰু বালিচাং মুংচুক পথৰ এখন দলঙেৰে বিপদসংকুল যাত্ৰা পথচাৰীৰ কিছুদিনৰ আগতে অহা বৰষুণত পাভৈ অঞ্চল বানে বুৰাই পেলাইছিল। তাৰ পিছতে অহা এক ভূমিকম্পই উক্ত দলংখন ফালি পেলাইছিল। প্ৰায় 50,000 লোকৰো অধিক বসতি থকা একমাত্ৰ দলংখনৰ এনে দুৰৱস্থাত হাহাকাৰৰ সৃষ্টি হৈছে। শ শ ছাত্ৰ ছাত্ৰীৰ স্কুললৈ যোৱা তথা জৰুৰীকালীন চিকিৎসাৰ বাবে এম্বুলেন্স অহা যোৱাত ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে। এই দলংখন কোন মুহূৰ্তত খহি পৰিব একো ঠিক নাই। স্থানীয় প্ৰশাসন আৰু গড় কাপ্তানি বিভাগে দিয়া নাই কোনো ধৰণৰ গুৰুত্ব। ক্ষোভিত ৰাইজে গড় কাপ্তানি মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে। অত্যন্ত নিশ্চিত কথা এটা যে এই যি পাভৈ আৰু বালিচাং সংযোগীটো পথ, সেই বালিচাং সংযোগী পথ আজি যোৱা 20 অক্টোবৰৰ পৰা আজিৰ দিনটোলৈকে অত্যন্ত বিধ্বস্ত অৱস্থাত আছে। যোৱা কেইদিনমান আগতে CMO আহিছে, CMOকো বিকল্প পথেদি নিয়াৰ এক ব্যৱস্থা জিলা প্ৰশাসনে কৰিছে। গতিকে অত্যন্ত নিৰ্লজ্জতাৰে এই গোটেই কামবোৰ পৰিচালনা কৰা হৈছে। আমি PWDৰ লগত যথেষ্ট সংযোগত থকাৰ পিছতো তেওঁলোকে এই গোটেই কাৰ্যবিলাক কৰাৰ প্ৰতি এতিয়ালৈকে কিন্তু পথ প্ৰশস্ত কৰি তোলা নাই। আৰু আশ্চৰ্যজনক কথা, অতি পাভৈ আৰু বালিচাঙৰ অতি ব্যস্ত পথ, আৰু এই ব্যস্ত পথটিক এতিয়ালৈকে নিৰ্মাণ নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ কাৰণে এটা অত্যন্ত দুৰ্দশাগ্ৰস্ত কথা। আৰু সেইবাবে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ, অনতিপলমে এই ৰাস্তাভাগ অতি সোনকালে যাতে নিৰ্মাণ কৰি যাতে পথচাৰীসকলৰ কাৰণে সুস্থিৰ কৰি তুলিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু যদি তেওঁলোকে এই যি নিৰ্মাণ কাৰ্যটি যদি নকৰে, তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বদ্ধপৰিকৰ হ'ম। হ'বলগীয়া হৈ আছে মানে এইটো ৰাস্তাত মেইন এইটোৱে ৰাস্তা, আমাৰ চাৰিআলি যোৱা ৰাস্তা এইটোৱে মেইন। তো অহা যোৱাত বহুত কষ্ট হৈ আছে আৰু চৰকাৰক এইটো আহ্বান জনায় যে ৰাস্তাখন সোনকালে কৰি দিব লাগে বুলি। এইফালেদি ল'ৰা ছোৱালী ষ্টুডেণ্টবিলাক যিমান ইফালেদি অহা যোৱা কৰে এইটো ৰাস্তাতে, আৰু যিমান ধৰক ইয়াৰ পৰা একেবাৰে এইটো আপোনাৰ বালিচাং ওলাই একেবাৰে সেইফালে চতিয়া সেইফালে ওলাই যায় ৰাস্তাটো, আৰু এইফালেদি বিশ্বনাথ চাৰিআলি এইফালে অহা যোৱাত বহুত অসুবিধা। ধৰণে ৰাস্তাটো বিভাগীয় কৰ্তৃপক্ষ এনেধৰণে ৰাখিছে। ইয়াৰ হাজাৰ হাজাৰ লোকে এইফালৰ পৰা স্কুল কলেজৰ পৰা ধৰি এইটোৱে মূল পথ, বিশ্বনাথ কলেজ, বিশ্বনাথ স্কুল কলেজৰ পৰা ধৰি গোটেইকেইখন স্কুললৈ যাতায়াতী ব্যৱস্থা এটা সুচাৰুৰূপে এইটো ব্যৰ্থ হৈছে। কেতিয়া হৈছিলে এইটো আপোনাৰ হ'ল এতিয়া 3-4 মাহ মানেই হৈ গ'ল। এইটো পথটো আপোনাৰ পাভৈৰ পৰা আপোনাৰ বালিচাং, এইফালে ডিৰিং, এইফালে সকলো বহুত আছে মানে বিশ্বনাথ নগৰলৈও যায়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ।